যিটো বিনামূলীয়া ই ৰিক্সা আছে বা যিটো মপেড আছে সেইটো ইতিমধ্যে তাৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু সেইটো আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে যিটো লেংগুইষ্টিক মাইনৰিটি ডিপাৰ্টমেণ্টৰ যিটো আছে এই মাইনৰিটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকক যদি বিনামূলীয়া বা চৰকাৰী যিটো ই ৰিক্সা বা মপেড যিটো দিয়া হৈ আছে তাত আপোনালোকে আবেদন কৰিব লাগে আবেদন কৰিলেহে আপোনালোকক বিনামূলীয়াকৈ আপোনালোকক সেইটো ই ৰিক্সা বা মপেড আপোনালোকক প্ৰদান কৰিব চৰকাৰে কিন্তু আপোনালোকে তাত কোনে কোনে আবেদন কৰিব পাৰিব বা কেনেদৰে আবেদন কৰিব আপোনালোক কি কি ডকুমেণ্টছ লাগে আপোনালোকক সকলোখিনি আপোনালোকক জনাম আপোনালোকে এটা এটাকৈ সম্পূৰ্ণ প্ৰচেছ আপোনালোক দেখুৱাই দিম আৰু যিখিনি আপোনালোকে প্ৰব্লেম পাইছে যে আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰব্লেম পাইছে বা এপ্লিকেশ্যন আপোনালোকে ছাবমিট কৰিব পৰা নাই কিয় কৰিব পৰা নাই সেইখিনি কথা আপোনালোকক জনাম গতিকে সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব এতিয়া সব কোনে কোনে যেটো বিনামূলীয়া যেটো ই ৰিক্সা ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে ইয়াত কোনে কোনে আবেদন কৰিব পাৰে আপোনালোকে হেইটো প্ৰথমতে জানিব লাগিব বা তাৰ যেটো গাইডলাইন আছে আপোনালোকে সেই গাইডলাইনটো আপোনালোকে চাব লাগিব ইয়াৰ গাইডলাইন অনুসৰি সব ইতিমধ্যে যেটো ষ্টাৰ্ট হৈছে সব 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকে 30 তাৰিখৰ ভিতৰত আপোনালোকে দিব লাগিব আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব অনলাইনৰ জৰিয়তে তাৰ পিছতে আপোনালোকে পাব তাৰ পিছত সব কোনে কোনে আবেদন